মহান ইক্ষ্বাকু বংশৰ হে বীৰগণ। দাদা, পুনৰ ধৰ্ম সংকট আজি মেলিছে অযোধ্যাত। কিদৰে ত্যাগ কৰোঁ মোৰ চেহৰ ভাতৃ লক্ষ্মণ। কেনেকৈ দিওঁ মই তোক মৃত্যুদান। দাদা, পৰিহাৰ কৰা তোমাৰ সত্য অংগীকাৰ। কিদৰে কহিবা তুমি বিৰহ যন্ত্ৰণা। লক্ষ্মণ বিহীন অযোধ্যা নহয় সম্ভৱ। প্ৰজাগণে কৰিব হাহাকাৰ। ভাবিছো দাদা, জন্মপদে অভিন্ন আমি চাৰিওভাই। সেই মৃত্যু দাদা মোকেই কৰা প্ৰদান। হাঁহি হাঁহি মই কৰিম পাৰণ। লক্ষ্মণ বিহীন অযোধ্যাতে নিতে নিতে ঘটিব অমংগল। জানকীৰ বিৰহ পেলি আজিও অযোধ্যাতে মাৰি যোৱা নাই। কিদৰে প্ৰবৃত্তি বা উৰ্মিলা বদেউকে পাৰিবা বধুৰ সন্মুখীন হ'ব। পাৰিবা বধুৰ আগত ক'বলৈ তেওঁৰ স্বামীক তুমি কৰিছা নিধনে। নোৱাৰো ভাই সন্মুখীন হ'বলৈ ভাতৃবধূ। নোৱাৰো ভাই বিসৰ্জন দিব মোৰ চেহৰে ভাতৃ লক্ষ্মণ। তোৰ বাবে ভাই শ্ৰীৰামে সকলো দিব দলিয়াই। চুপৰ ৰাতি পুৱাতে হেৰুৱালো মাতৃৰ বুকুৰ মৰম। হেৰুৱালো পিতৃৰ যুগল চৰণ। অযত্ন পালিতা জনক তুমি তাক বনলৈ কৰিলো প্ৰেৰণ। লক্ষ্মণ, তোকো যদি মই দিওঁ আঁতৰাই কেনেকৈ থাকিব দশৰথী ৰামে। কিন্তু প্ৰভু, জগতে মানে আপোনাক সত্য অৱতাৰ। মহান ইক্ষ্বাকু বংশৰ মৰ্যাদা প্ৰতিষ্ঠাতা আপুনি। পৰিহাৰ কৰিলে সত্য অংগীকাৰ। থাকিব জানো আপোনাৰ সেই কীৰ্তি। প্ৰভু, শেষ হৈ যাওক কীৰ্তি অগদন। কিন্তু ৰামময় সত্য অংগীকাৰ মই কৰিম পালন। দাদা নালাগে পালিব সত্য। প্ৰভু, আছে নেকি ভাতৃবধৰ কিবা ব্যতিৰেক উপায়। প্ৰভু, নালাগে বধিব ভাতৃ। তাৰ পৰিৱৰ্তে কৰক লক্ষ্মণ শাস্ত্ৰই দিছে বিধান। মৃত্যুদণ্ড কিবা প্ৰাণান্তে ত্যাগে একেই শাস্তি হ'ব দুৰ্জনৰ বাবে। কি কৰা হ'ল? বিসৰ্জন দিব লাগে আজি প্ৰাণান্তে ভাতৃক। দাদা, ধৰ চৰণত নকৰিবা দাদা তেনে ভুল। পৰৰ কথা শুনা বাবেই এদিন হেৰাই গৈছিল দেৱী জানকী। আৰু আজি লক্ষ্মণো হেৰাই যাব একেই ভুলত। দাদা, ভাবিছো দাদা, কায়াৰ পিনে ছায়াৰ জানো আছে অস্তিত্ব। ৰাম লক্ষ্মণ তনুৱে ভিন্ন, মাথো আত্মাও ভিন্ন।
বিবাহেতু প্ৰস্তৰ মূৰ্তি ধৰি ৰাজসভাৰ মাজে ৰৈ আছা সকলোতে নীৰৱে নিতানে বুজিছোঁ লক্ষ্মণৰ বিৰহী সবাৰে দহিছে অন্তৰ সেকেই শোকৰ জোৱাৰ উঠিছে মোৰ হৃদয়ত কিন্তু কি কৰিবা নিয়তিৰ বিধান নিতু নহৈ খণ্ডন কোৱাচোন দাদা কোৱাচোন ভাই কোৱাচোন হনু দাদাই কৰিলেনে পালন সত্য অংগীকাৰ কৰিলেনে আদেশ লক্ষ্মণ বধৰ নাই কৰা ভাই দাদা নাই কৰা দাদা মহাজ্ঞানী হনুমানে দিলে অভিমত মৃত্যুৰ পৰিৱৰ্তে কৰিব লাগে লক্ষ্মণ বৰ্জন নালাগে কৰিব লক্ষ্মণ বৰ্জন দিয়া মৃত্যুদান শিক্ষা কুবংশৰ থাকক সন্মান লক্ষ্মণৰ হৃদয়ত নাই অলপ আক্ষেপ কৰ্ম ফলে মৃত্যু মোৰ তোমাৰ চৰণত দাদা বেদনাৰ বেদনাৰ ঘোৰ আৱৰণ কৰি ভাতৃক দৰ্শন এবাৰ কোৱা সুস্থ কণ্ঠে ৰামৰ আদেশ কি অনুজৰ প্ৰতি মৃত্যু টানে দাদা লক্ষ্মণ বৰ্জন হে চন্দ্ৰ সূৰ্য আদি দেৱগণ সাক্ষী হৈ ৰোৱা তোমালোক সাক্ষী হৈ ৰোৱা অযোধ্যাৰ যত প্ৰজাগণ আজি দশৰথ শিৰাবে স্নেহৰ ভাতৃ সৌমিত্ৰ নন্দনক উৰ্মিলাৰ বুকুৰ প্ৰেম সুদৰ লক্ষ্মণক আজি হন্তে দিলো বিসৰ্জন দেখা হৰিব লীলা মাধৱৰ সতৰ খাগে বজে ধন্য হ'ল আজি লক্ষ্মণৰ জীৱন মানৱী জনমে পূৰ্ণতা পালে দাদা তোমাৰ চৰণ যুগল শেষবাৰৰ বাবে কৰ দৰ্শন আৰু যে নাপাম দেখা দাদা সিহ জনমত দাদা তোমাৰ চৰণতেই বিচাৰি পাইছিলো সৰগৰময় সুখ পাইছিলো যত পুণ্য ধাম দাদা
দাদা তিয়ামুক শেষ আলিঙ্গন স্নেহৰ ভাতৃ বুলি লোৱা কোৱালি তোমাৰ বুকুৰ ৰুমে চিপাল কৰক লক্ষ্মণৰ জীৱনৰ অন্তিম দাদাকে জনোৱা কৰ নিবেদনে দাদা পৰিহাৰ কৰা লক্ষ্মণ বৰ্জন এই দিবাকৰ গহিব না তুমি অযোধ্যা ৰাজ্য বৰুণ দেৱতা মুকলি ধৰে বৃষ্টিপাত কৰা অযোধ্যাত অতি যাওক অযোধ্যাৰ সমস্ত দাদা উত্তৰ পুৰুষে যেতিয়া তোমাকে কৰিব প্ৰশ্ন কিহৰ বাবে আছিল লক্ষ্মণ বৰ্জন তেতিয়া কি উত্তৰ দিবা দাদা ক'ত সেই সৰুটি ব্ৰাহ্মণ লক্ষ্মণৰ কাল হৈ আহিছিল হঠাৎ নমানে তমকা অযোধ্যাপুৰত লক্ষ্মণ খাই ল তোমাকে ঈশ্বৰ শ্ৰীৰামে দিলে কতনো আঘাত মোৰ বাবে তুমি কত আঘাত ললা শিৰপাতি নহয় দাদা লক্ষ্মণ আজি পিতাই বেলাত অতীতৰ স্মৃতিয়ে মোক বাৰে বাৰে কৰিছে আমনি দাদা মনত পৰিছে ভাই দাদা জন্ম লৈছিলো এদিন কৌশল্যাৰ গৰ্ভে অযোধ্যাৰ ৰাজপ্ৰাসাদত দাদা পৰিছে মনত সুমিত্ৰা জননীৰ গৰ্ভে ময়ো লৈছিলো জনম হৰধনু ভংগ কৰি লভিছিলো সীতা পৰশুৰামৰ স্বৰ্গপথ কৰিছিলা ছেদন ত্যাগ কৰি ৰাজপথ ৰাজ আৱৰণ লক্ষী লৈ জানকী সীতাক বনলৈ বুলি কৈছিলো ওলাই বাৰণ কৰি উৰ্মিলাৰ অশ্ৰুৰ নিজৰা ৰাম জানকীৰ সীতাত গৈছিলো লগত পঞ্চপতি বনত পাতিছিলো কুটিৰ গছ লতা তৰুতীৰ্ণ দিছিলো গোটাই শৰাঘাতে মাৰি চব কৰি নিধন জানকীয়ে বিচাৰিছিল সুৱৰ্ণ হৰিণ তেতিয়াই দাদা পাপাকি মাৰাবনে হৰি নিলে জানকী গোসানীক জটায়ুৰ মুখে শুনি জানকী শৰণ দুয়ো ভাতৃ লগ হৈ গৈছিলো লংকালৈ বুলি চমক পৰ্বতৰ গুহাৰ ভিতৰে সুগ্ৰীৱে হৈছিল সখিত্ব বন্ধন বধ কৰি দুষ্ট বালিক কিষ্কিন্ধা গতাইছিল সুগ্ৰীৱক কপিগণে আমাক কৰিছিল সহায় সাগৰত সেতু বান্ধি প্ৰৱেশ কৰিছিলো লংকাৰ বুকুত জানকীক আনিছিলো উদ্ধাৰি মেঘনাদৰ শক্তি খেল কাৰ বাবে ভাই নিদাৰুণ ভাৱে বুকুত লৈছিল বহুৱাই
সেয়া কর্তব্য অনুজর অগ্রজর প্রতি। কোন অগ্রজ ভাই? দাদা। এই অগ্রজে তোমাকে বিনা দুঃখে দিছে করছে। দাদা। এই অগ্রজের প্রতি এনে অগ্রজ জগতত আছে কিমান জন? দাদা আত্মশ্লাঘা করি মনু কষ্ট নিদিবা নিজক নাই মোৰ অন্তৰত অলপ আক্ষেপ মাত্ৰ 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 এবাৰ কোৱা দাদা পৰিবনে তোমাৰ মনই মনত আকাশৰ অগণন নক্ষত্ৰৰ মাজত বিচাৰি চাবানে তুমি সুদৰ লক্ষ্মণক? দাদা কাৰেগত লাগি থকা স্পৰ্শবোৰত খুচৰি চাবানে দাদা দুখৰিত স্মৃতি অতীতৰ? ৰামৰ বৈ থকা অশ্ৰু জলক কথা দাদা পৰিবনে মোৰ তোমালৈ মনত? দাদা হৃদয়ত চলি থকা বিবিধৰ কোলাহলক শুনা কেনেদৰে কৰিলেছি আমি আজি লক্ষ্মণ ভাই লক্ষ্মণ ভাই শত্ৰুঘ্ন দাদা বিদায় বেলাত এটি অনুৰোধ দাদা নিদিবা দুখ দাদাৰ প্ৰাণত থাকিবা সহায় হৈ চিৰকাল দাদা ভৰত ভাই বিদায় বেলাত ভাতৃৰ সেৱা কৰিবা গ্ৰহণ। ভাই দাদা দিয়া মোক চৰণৰ এমুঠি ধূলা লক্ষ্মণৰ শিৰৰ সেই হওক শ্ৰেষ্ঠ আভূষণ। আজিৰ পৰা নেদেখো মই দাদা ৰামৰ বদন। গুচি যাম বহু দূৰলৈ নেদেখিম আৰু অযোধ্যাৰ ৰূপ মনোহৰ। দাদা ভাই শত্ৰুঘ্ন দাদা পৱন নন্দন কুশলে থাকিবা সকলো সংগী শ্ৰীৰামৰ।
বিদায় দাদা, বিদায় দাদা। লক্ষ্মণ বচন মই হাঁহি হাঁহি করিল গ্রহণ। লক্ষ্মণ বচন মই দাদা হাঁহি 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 করিল গ্রহণ। বিদায়। খুশি গল পবিত্র পুকুর কুতুম ভরতর ভাতৃ স্নেহর। দাদা দাদা দীপ্ত নেত্রে দিয়া তোমার পাখানি হৃদয় কিয় আজীবন নিষ্ঠুর পুরুষোত্তম রাম। সমগ্র অযোধ্যা পাখির সন্মিলিত ক্রন্দন শুনেও ক্রন্দন তুই অনুচর কিয় দাদা নবধিলা অনুযোগ তোমার। হে অযোধ্যা রাজন, কাললৈ রাখে রাখিতে অতিকে ভীষণ মারিকল রবি ইক্ষাকু বংশর। কই গল শিরর সেন্দুর উর্মিলার, কই গল শিরর সেন্দুর উর্মিলার। কেবল দাদা তোমার বাবে। কিদৰে সহ্য কৰিব আজি সত্য ৰক্ষাৰ বাবে ত্যাগ কৰিলো মোৰ স্নেহৰ ভাতৃ লক্ষ্মণ। লক্ষ্মণ তোমাক মই আনিম ঘূৰে পুনৰ অযোধ্যালৈ। ৰবা লক্ষ্মণ, তোমাক মই পুনৰ ঘূৰাই আনিমেই অযোধ্যালৈ। লক্ষ্মণ।